বজালীৰ সৰুপেটা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ এজন লাটমণ্ডলৰ বিৰুদ্ধে ৰাইজে নামিল প্ৰতিবাদত। সৰুপেটা ৰাজচক্ৰৰ অন্তৰ্গত বাহবাৰী অঞ্চলৰ একাংশ ৰাইজৰ পৰা মাটিৰ কাম কৰাৰ নামত টকা সংগ্ৰহ কৰাৰ অভিযোগ লাটমণ্ডল দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে। অৱশেষত ৰাইজৰ ধৈৰ্যৰ সীমা পাৰ হোৱাৰ পিছত সেই অঞ্চলৰ ৰাইজে সৰুপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত সোমবাৰে ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ। উল্লেখ্য যে সৰুপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত লেণ্ড বেংকত নাম উঠাই দিয়াৰ নামতো টকাৰ খেল চলা বুলি ৰাইজৰ অভিযোগ পূৰ্বৰ পৰাই উত্থাপন হৈ আছে। এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। ছাৰে যেটো আমাক বসুন্ধৰা হেৰি দিছিল, আমি গৰীব মানুহ শুনি ভালে লাগিছে, কিন্তু আমি হেৰি কৰিছিলোঁ, মই দিছিলোঁ 58 লেচা, সি মাত্ৰ 10 লেচা কৰি দিছে মোক, আৰু বাদ বাকীখিনি কয় যে সেই বড়োলেণ্ড কৰিছে, এনেকৈ আমাক ফাঁকি দি থাকে। কেইবাদিনো গৈছোঁ তাৰ ঘৰত, পাত্তাই নিদিয়ে আমাক, মাটিখিনি আমাৰ এনেই পৰি ৰ'ল। এইটো যাতে আমাৰ হিমন্ত বিশ্ব শৰ্মাই নাই বিচাৰ দিয়ে, আমাৰ বসুন্ধৰা কামটো যাতে সফল হয়, সেইটো কাৰণে আমি অনুৰোধ জনাইছোঁ। যেটো 7 নম্বৰ বাহাবাৰী গাঁৱৰ যেটো আজি বসুন্ধৰা 3.0 যেটো মাটিৰ বসুন্ধৰা আহিছিল, কিন্তু আমাৰ ইয়াতে দীপাংকৰ মণ্ডল থাকাতে দীপাংকৰ মণ্ডলে কি করল, দীপাংকৰ মণ্ডলে পয়সা খাই দেয়, কিন্তু কারো কাম করা নাই। গতিকে আমি সমগ্র আজি বাহাবাৰী গাঁৱৰ রাইজ আমি আহিছোঁ, কিন্তু আহি চাওঁ যে বসুন্ধৰা কাম কারো হওয়া নাই, যার পৰা 10,000 টাকা লৈছে, 10,000 বিনিময় যিখিনি মাটি লেচা 2,000 টাকা কৰি খুঁজছে, সেই 2,000 টাকা কৰি খুঁজি কোনোবাই যদি 10,000 দিছে, সেই মানুহজনৰ এই 10 লেচা কৰি দিছে, আর বাদ বাকি 40 লেচা কৰা নাই। গতিকে আমি হেমন্ত বিশ্ব শৰ্মা মহোদয় মই অনুৰোধ জনাওঁ, আমাৰ বজালী ডিষ্ট্ৰিক্টৰ যেটো আমাৰ উপায়ুক্ত মহোদয় আছে, তাক অনুৰোধ জনাওঁ যে অতি সোনকালে এই পইচা লোৱা মণ্ডলটো এই সৰুপেটা চাৰ্কুলাৰৰ পৰা উচ্ছেদ কৰিব লাগে, ইয়াৰ পৰা খেদিব লাগে। পইচা লোৱা মণ্ডল আমি এই সৰুপেটা চাৰ্কুলত যাতে কোনোদিন নাহে, যদি আহে তেনেহ'লে আমি গাঁৱৰ যিমান বাহাবাৰী গাঁৱৰ যিমান ৰাইজ আছে, ৰাইজ লৈ আমি ইয়াতে দান্য কাৰ্যসূচী প্ৰতিৰোধ কৰিম, যিমানলৈকে এই দীপাংকৰ মণ্ডলে যিমানলৈকে ইয়াৰ পৰা ট্ৰেন্সফাৰ নহয়, আমি বাহাবাৰী গাঁও সমগ্ৰ ৰাইজ আমি ইয়াতে আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিম। যেহেতু মুখ্যমন্ত্রী এই মাটি বাড়ির কামত 1 টকা লব নোৱাৰে বুলি সংবাদ মাধ্যমত কৈছে, আপোনালোকৰ পৰা কোনোবাৰ পৰা 10, কোনোবাৰ পৰা 2, কোনোবাৰ পৰা 20 এনেকুৱা লৈছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক কি ক'ব আমাৰ সংবাদ মাধ্যমত? আমাৰ সংবাদ মাধ্যমত এইটো জনাও যে যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই টকা যেটো বসুন্ধৰা 3.0 কোনো টকা বিচাৰা নাই, এই মণ্ডল যাতে টকা বিচাৰিছে তাৰ কাৰণে কেনেহেন ব্যৱস্থা ল'ব লাগে, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ। এই অফিস মণ্ডল অফিসত কিবা সার্কুল অফিসত দালাল আছে নেকি? দালাল আছে, নিশ্চয় দালাল আছে। যদি আমি দীপাংকৰ মণ্ডলৰ তাতে কোনো মাটি বাৰীৰ কামত যাওঁ, দীপাংকৰ মণ্ডল কি কৰে, এটা দুটা তাৰ পোহনীয়া দালাল আছে, সেই দালালৰ ওচৰত পঠাই দিয়ে। সেই দালাল কেইটা অতি সোনকালে এই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি অনুৰোধ জনাইছোঁ, অতি সোনকালে এই দালালটো এৰেষ্ট কৰিব লাগে, নহ'লে আমি এই বাহাবাৰী গাঁও প্ৰতি ৰাইজ আমি ইয়াতে বহি ধৰ্ণা কাৰ্যসূচী পালন কৰিম। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।